আজি মোৰ এজন ভাল ভেলি বন্ধুৰ লগত আলোচনা কৰি থাকোঁতে দুটা এৰৰ স্পট হ'ল এই SBI জেনেৰেল পৰ্টেলটোত, বিশেষকৈ CAC ভেলিসকলৰ কাৰণে। তো সেই দুটা সমস্যাৰ সমাধান আপুনি কেনেদৰে কৰিব পাৰিব তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথম সমস্যাটো কি হয় যে আমি যেতিয়া এটা পলিচি কৰিব যাওঁতে এক্সাম্পল হিচাপে মই এখন গাড়ী লৈছোঁ। ভেহিকল চিলেক্ট কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন ডাটা দিলোঁ। ৰেজিষ্ট্ৰেশ্যন ডাটাটো আপোনাৰ 2020 টকা। ৰেজিষ্ট্ৰেশ্যন চিটি আপোনাৰ দি দিলোঁ। এতিয়া ইয়াত দেখা পাইছে আপোনালোকে এই পলিচি যোনটো প্ৰিমিয়াম আহে সেই প্ৰিমিয়ামটো 0 দেখায়। এই সমস্যাটো সমাধান হৈ গৈছে। আপোনালোকে যদি এনেকুৱা সমস্যা পায় তেতিয়াহ'লে মোক এবাৰ কণ্টেক্ট কৰিব। মোৰ নাম্বাৰটো এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত আছে, মোৰ লগত কণ্টেক্ট কৰিব। এইটো পলিচি জেনেৰেশ্যনত মই আপোনাক ডাইৰেক্টলি হেল্প কৰিম। তাৰপাছত আৰু এটা সমস্যা কি আহে, আমি যেতিয়া যিকোনো এটা পলিচি ইছ্যু কৰি থাকোঁ, সেই পলিচি ইছ্যু কৰাৰ সময়ত আপোনাৰ ডেট কেইটা দিছোঁ আহে, যোনটো পাৰ্চেজ ডেট, ৰেজিষ্ট্ৰেশ্যন ডেট, প্ৰিভিয়াছ পলিচি ডেট যোনটো দিওঁ সেইটো দিছোঁ আহে। আমি সেইটো বিষয়ে আজি আলোচনা কৰিম। এতিয়া ধৰি লওক মই 2-wheeler ইঞ্চুৰেঞ্চ কম্প্ৰিহেনচিভ চিলেক্ট কৰিলোঁ। গাড়ীখন চিলেক্ট কৰিলোঁ। এই পেজটোত কি হয়, আপোনাৰ কেতিয়াবা ইছ্যু হয়, ধৰি লওক ৰেজিষ্ট্ৰেশ্যন ডেট দিলোঁ। এইটো ভালদৰে আপোনালোকে মন কৰিব। এই পেজটোত কি হয়, ইছ্যু আহে। এই পেজটোত ইছ্যু আহিলে কি কৰিব লাগে, আপোনালোকে মনত ৰাখিব এই পাৰ্চেজ ডেট যোনটো আছে, এই যোনটো আছে এইটো পাৰ্চেজ ডেট যোনটো আপোনালোকে দেখিছে একেবাৰে ওপৰত, এই পাৰ্চেজ ডেটটো প্ৰিভিয়াছ পলিচি ষ্টাৰ্ট ডেটৰ যিকোনো এটা ডেটত আগত হ'ব লাগে। এটা এক্সাম্পল হিচাপে ধৰি লওক মই আপোনাৰ 10 ছেপ্টেম্বৰ 2019 দিলোঁ। আমি এক্সাম্পলটো চাই ল'ম, এতিয়া বুজি পাব আপোনালোকে ভালকৈ। সেইটো দিলে টাইপ অফ পলিচি মই প্ৰিভিয়াছ পলিচি যিকোনো এটা দিলোঁ। ধৰি লওক আগতে ফাৰ্ষ্ট পাৰ্টি পলিচি আছিল। এতিয়া ইয়াত যদি মই 10 ছেপ্টেম্বৰ 2019 পিছৰ এটা ডেট দিওঁ তেতিয়া কি দেখাব চাব আপোনালোকে। মই ধৰি লওক আপোনাৰ দি দিলোঁ 13 ছেপ্টেম্বৰ, ঠিক আছে। এক্সাম্পলহে কৰিছোঁ। ঠিক আছে, এইটো জেনেৰেট হৈ গৈছে। এতিয়া আমি কি কৰিম, এতিয়া আমি ওলোটাকৈ চাম। এতিয়া এই যোনটো 10 ছেপ্টেম্বৰ আছে, এই 10 ছেপ্টেম্বৰটো আপোনাৰ 13 কৰি দিলোঁ আৰু প্ৰিভিয়াছ পলিচি ষ্টাৰ্টটো মই কৰি দিলোঁ ঠিক আছে। আমি বেলেগ আগৰ এটা ডেট দি দিলোঁ। ধৰি লওক মানে ইয়াত আমি এইটো দেখাইছোঁ যে আমি ইঞ্চুৰেঞ্চটো কি কৰিলোঁ 12 জুনত কৰিলোঁ আৰু ৰেজিষ্ট্ৰেশ্যনটো আমি 13 ছেপ্টেম্বৰত কৰিছোঁ, ঠিক আছে। এতিয়া ইয়াৰ আগতেতো আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়ে দিছোঁ। আপোনালোকে ইয়াততো আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিছোঁ আগৰটো পেজত। এতিয়া এটা গাড়ী আপুনি নিজে ভাবক যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাই গৈছে মানে কি হয়, যে গাড়ীখনৰ ইঞ্চুৰেঞ্চ অলৰেডি হৈ গৈছে। সেইকাৰণে কি হয়,
আপুনি এই ডেটটো এই ডেটটোৰ আগত দিব লাগিব। এই যোনটো ডেট থাকে এই ডেটটো সদায় ইয়াতকৈ আগতে হ'ব লাগিব। আই থিংক আপোনালোকে সকলোৱে বুজি পাইছে। যদি কিবা কনফিউজন আছে মোক এবাৰ কণ্টেক্ট কৰি ল'ব। বাট ইন প্ৰিভিয়াছ পলিচি ডেটটো ৰেজিষ্ট্ৰেশ্যন ডেটৰ পিছত হ'ব লাগিব যদি আপুনি পলিচি কণ্টিনিউ কৰিব বিচাৰে ৰোল অভাৰ কেছেছত, মানে অলৰেডি ৰেজিষ্টাৰ গাড়ী। এতিয়া এইটো চাব, এনেকুৱা যদি হৈ যায় তেতিয়া 12 জন, ধৰি লওক আপুনি পলিচিটো দেখিছে 12 জন, ইয়াত কি হ'ব আপুনি 11 জন দিব লাগিব পাৰ্চেছ ডেট। আপুনি চাব, মই যদি 11 দি দিওঁ প্ৰচিড হ'ব। আই থিংক আপোনালোকে বুজি পাইছে। যদি কিবা কনফিউজন আছে মোৰ লগত এবাৰ ডিছকাশ্যন কৰি ল'ব। মই এই টেক্সত হ'লেও আপোনাক এবাৰ দেখাই দিম। আপুনি এটা দুটা কৰিলে পাছৰখিনি নিজে নিজে কৰিব পাৰিব। থেংক ইউ।